নমস্কাৰ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানলৈ মই ড্ৰিমলি গগৈয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো যুগনায়ক শংকৰ গুৰুজনাৰ নব্য উন্মেষশালিনী প্ৰতিভাৰ চিৰন্তন স্বাক্ষৰ হ'ল ধৰ্মৰ মজিয়াত স্থাপন কৰা সংগীতৰ থাপনাখন প্ৰিয় দৰ্শকবৃন্দ শংকৰ গুৰুজনাৰ অনুপম সৃষ্টি সত্ৰীয়া নৃত্যৰ সাধক সত্ৰীয়া কলাচাৰ্য গোপাল চন্দ্ৰ বৰদলৈদেৱ আজি আমাৰ মাজত উপস্থিত আছে বৰদলৈদেৱ একেধাৰে কবি লেখক নাট্যকাৰ আৰু নৃত্য পৰিচালক তেখেতে ভাৰতৰ বিভিন্ন ঠাইত নৃত্য পৰিবেশন কৰাৰ উপৰিও 2017 চনত বেংককত বৰষা বিলাস সত্ৰীয়া সংৰচনাত নৃত্য পৰিবেশন কৰে পত্নী বেবী বৰা বৰদলৈৰ সৈতে নৃত্যৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে তেখেতে বহুতো বঁটা বাহনেৰে সন্মানিত হৈছে তাৰ ভিতৰত সাহিত্য প্ৰেৰণা বঁটা শিল্পী প্ৰেৰণা বঁটা অন্যতম তেখেত বৰ্তমান প্ৰগতি সাংস্কৃতিক বিকাশ কেন্দ্ৰ প্ৰতিষ্ঠাপক পৰিচালক সত্ৰীয়া নৃত্যৰ তাত্ত্বিক জ্ঞান অসমৰ খোল বাদ্য গায়ন বিদ্যাৰ তত্ত্ব সত্ৰীয়া নৃত্যৰ প্ৰজ্ঞালয় বৰদলৈদেৱে লিখা এই গ্ৰন্থসমূহে সত্ৰীয়া নৃত্য জগতলৈ নতুন দিগন্তৰ সূচনা কৰিছে স্বাগতম জনাইছো বৰদলৈ ডাঙৰীয়া নমস্কাৰ আমাৰ অনুষ্ঠানলৈ আজি আপোনাৰ অনুষ্ঠান আৰম্ভ কৰাৰ আগতে মই সত্ৰীয়া নৃত্যৰ বিষয়ে দুই এষাৰ জানিব বিচাৰিম সত্ৰীয়া নৃত্যই 2000 চনত শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি পাইছিলে আৰু এই ক্ষেত্ৰত সত্ৰীয়া নৃত্যৰ উত্তৰণৰ ক্ষেত্ৰত আপুনি কেনে ধৰণৰ পৰামৰ্শ আগবঢ়াব বিচাৰিব নৃত্য প্ৰকৃতিৰ অনুপম সৌন্দৰ্য মানৱ জাতি যেতিয়া এই পৃথিৱীলৈ আহে তেতিয়াই নৃত্যৰো জন্ম হৈছে কিন্তু ভাষাৰ জন্ম হৈছে নৃত্য জন্মৰ বহুত পিছত মই যেতিয়া বুজি উঠিছোঁ তেতিয়া মোৰ ঘৰখনত দেউতাৰ পৰা যিখিনি শিক্ষা আহৰণ কৰিছিলোঁ বা সত্ৰীয়া নৃত্য শিকিবৰ কাৰণে সত্ৰৰ পৰা যিখিনি মই অভিজ্ঞতা পাইছিলোঁ তাৰ প্ৰতি মই লক্ষ্য কৰি এটা কথা ক'ব বিচাৰোঁ যে সত্ৰীয়া নৃত্য হৈছে কীৰ্তন ঘৰৰ উপাসনাৰ এটা বস্তু যি তাক চৰ্চা কৰি তাৰ সেই আধ্যাত্মিকতাৰ দৰ্শনৰ প্ৰতি প্ৰতিগৰাকী নতুন প্ৰজন্মই কিন্তু গুৰুত্ব প্ৰদান কৰিব লাগিব সত্ৰীয়া নৃত্য শিকিবলৈ হ'লে প্ৰথমতে আমাৰ মাটি আখৰা যিটো আধাৰ বুলি কোৱা হয় ব্যাকৰণ সেইটো সম্পূৰ্ণ শিকি লৈহে সত্ৰীয়া নৃত্য শিকাটো মই প্ৰযোজ্য বুলি ভাবোঁ তাৰোপৰি নৃত্য গীত বাদ্যৰ লগত একত্ৰ হৈ প্ৰয়োজনীয় পোচাক আৰু প্ৰয়োজনীয় ৰূপসজ্জাৰ ওপৰত গুৰুত্ব দি পৰিৱেশ্য কলা হিচাপে মঞ্চত পৰিৱেশন কৰিব লাগিব এইখিনিতে আগবঢ়াইছোঁ তেখেতৰ পত্নী সুযোগ্যা নৃত্য পতিয়সী বেবী বৰা বৰদলৈ বাইদেউৰ লগত নৃত্য পৰিৱেশন কৰিবলৈ আগবাঢ়িছে আহক দৰ্শকবৃন্দ উপভোগ কৰোঁ জগতৰ প্ৰতি কৃষ্ণ তোমাৰ বান্ধৱ তেৱেই কৰিব পাৰিব নিয়তিৰো সম্ভৱ দিয়া
তাক লাগি চলে কৃষ্ণৰ সাক্ষাতে মিত্ৰক দেখিয়া হৰি ভাৰ্যাক এৰিয়া দুহাতে সাৱতি বন্ধুক আনন্দে ধৰিলা দুহাতে সাৱতি বন্ধুক আনন্দে ধৰিলা পাছে হৰি হাস্য কৰি সখা কহাত ধৰি সুধিলন্ত কৰি হতকাৰ গুৰুৰ গৃহৰ তথা সমৰা পুৰণি কথা গুৰুৰ গৃহৰ তথা সমৰা পুৰণি কথা যেন ভৈল মাৰণি যেন ভৈল মাৰণি দেখা দেখা সৰ্বজন কিনো বিতুপন পৰীক্ষা স্বামী শুনি দিব্য বৰণে ভূষিতা সুন্দৰী পতি কন্যা গণ মধ্যে কন্যা গণ মধ্যে প্ৰিয় দৰ্শকবৃন্দ এই নৃত্যভাগী আপোনালোকে উপভোগ কৰি নিশ্চয় আনন্দিত হৈছে বুলি মই ভাবোঁ এইখিনিতে লৈছোঁ এটি চমু বিৰতি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ আমাৰ মাজত আছে নৃত্য কলাচাৰ্য গোপাল চন্দ্ৰ বৰদলৈদেৱ মই আৰু এটা কথা জানিব বিচাৰিম আপুনি খোলবাদনৰ এজন অধ্যাপক তথা গুৰু আজিৰ নৱপ্ৰজন্মক কেনেধৰণৰ আপুনি দিহা পৰামৰ্শ দিব বিচাৰিব এই ক্ষেত্ৰত মই দিহা পৰামৰ্শ দিয়াৰ আগতে এটা কথা ক'ব খোজোঁ যে যিখিনি সত্ৰত গীত মানে খোল বাদ্য গীত আজি শিকিছিলে তেওঁলোকৰ ওপৰত মোক বিশেষ ক'ব লগা একো নাই কিন্তু যিসকল নৱপ্ৰজন্মই বাহিৰত নৃত্য গীত বাদ্য এতিয়া অৱশ্যে বাদ্যৰ কথাই ক'ব লাগিব বাদ্য শিকিছে তেওঁলোকে প্ৰথমতে গুৰু শিষ্য পৰম্পৰা অনুসৰি গুৰুৰ লগত নিৰ্দিষ্ট আসনত বহি আৰু গুৰুৱে শিকোৱাৰ মতে প্ৰথমতে বলখিনি মুখত আয়ত্ব কৰিব লাগিব হাতত বল দি প্ৰথমতে বলখিনি তালি খালি দেখুৱাই গাব লাগিব আৰু তাৰ পাছত যেতিয়া তেওঁ গোটেই বলখিনি আয়ত্ব কৰিলে তেতিয়া খোলত বলখিনি প্ৰদৰ্শন কৰিব লাগিব কিন্তু প্ৰদৰ্শন কৰিবলৈ লোৱাৰ আগতে এটা কথা তেওঁলোকে গুৰুত্ব দিব লাগিব যে বলখিনি যদি তাল লিপি কৰি ল'ব পৰা হয় আজিকালি তাল লিপিটো বহুত মানে ভাবিবলগীয়া কথা এটা সেইখিনি যদি কৰি নলয় তেতিয়াহ'লে পৰিৱেশন কৰাৰ মুহূৰ্তত অকণমান আখোজা থাকি যাব পাৰে
আৰু আমাৰ বিশেষকৈ মই সত্ৰৰ ল'ৰাখিনিৰ কথা ক'বলৈ নাযাওঁ বুলি এটা কাৰণে কৈছোঁ তেওঁলোকে প্ৰথমৰ পৰা নৃত্য গীত বাদ্যখিনি একদম সৰুৰ পৰা শিকি আহিছে গতিকে তেওঁলোকে যেতিয়া গায়ন বায়ন গাবলৈ যায় নহয় তেওঁলোকৰ যথৰতা পৰিলক্ষিত নহয় কিন্তু বাহিৰত যিখিনি শিকিছে তেওঁলোকে অকল খোলবাদ্যহে শিকিবলৈ আহিছে খোলবাদ্য শিকিবলৈ আহোঁতে তেওঁলোকৰ যথৰতা পৰিলক্ষিত হয় গতিকে আমি ভাবোঁ যে নৃত্যটো প্ৰয়োজনীয় বুলি ভাবোঁ নৃত্যটোৰ লগতে যদি খোলবাদ্যখিনি শিকে তেতিয়াহ'লে সেই খোলবাদ্য মানে বজাবৰ কাৰণে বা জোৰা উঠিবৰ সময়ত যিখিনি গায়ন বায়ন গায় তেতিয়া কিন্তু মানে অলপমান দেখিবলৈ শুৱলা হয় আৰু অকল এটা শৈলীত তালখিনি শিকিলেই নহ'ব আমাৰ এতিয়া অসমত 3টা শৈলী আছে সেই 3টা শৈলী তালখিনি যদি তেওঁলোকে শিকি লয় ইখন সত্ৰৰ লগত সিখন সত্ৰৰ যিটো ৰিলেশ্যন মানে সম্পৰ্ক সেইখিনি আয়ত্ব কৰিব পৰা হ'ব আৰু লগতে বিস্তাৰ তালখনৰ বিস্তাৰ কেনেকৈ কৰিব পৰা হয় আমি এতিয়া আপোনাক এটা বস্তু মই দেখুৱাব বিচাৰিছোঁ বৰপেটাৰ চুটকলা তালখনৰ লগত কমলাবাৰী তালখনৰ মানে কিটো ৰিলেশ্যন আছে মই আপোনাক গাই দেখুৱাইছোঁ নিশ্চয় তাও তাতা খিতি তাত তাং খুন্তাত তাতা খিতি তাক ঢেই তাতা খিতি তা খিত তা ধনিতা খিতি তাও তাতা খিতি তাত তাও এখন বৰপেটাৰ চুটকলা তাল কিন্তু কমলাবাৰী যিখন বিষম তাল সৰু বিষম তাল সেইখনৰ লগত মিলি আছে তা খিতি তাত তাও তাতা খিতি তাও ঢেই দাও তাতা খিতা ধন দিক দাও ঠেই তা ধনিতা খিতি দাও খিতাও তা ঢেই দাও তাতা খিতা ধন দিক দাও তিখি ঋণ থাক ঢেই খিত আমি সেইটো ৰিলেশ্যন দেখুৱালোঁ এটা বিস্তাৰ কেনেকৈ কৰিম তালৰ ৰজা হৈছে পৰিতাল গতিকে আমি পৰিতালখন প্ৰথমতে দেখুৱাম পৰিতালৰ লগত যিটো বিস্তাৰ হয় সেইটো দেখুৱাব বিচাৰিছোঁ তাও খিতি তাকে ঢেই ধিনা তা ধিনাও খিতি তাকে ঢেই ধিনা তা তাও ধিনা থেনি তাকে ঝিনা থেনি তাকে ঝিনা থেনি তাকে ঝিনা থেনি ধিন তা খিতি তা টং তুং তা খিতি তাকে ঢেই ধিন তা খিতি তা টং তুং তা খিতি তাকে ঢেই তাকে তিনি খিতি তাকে ধেনি তাকে তিনি খিতি তাকে ধেনি তা খিত তা খিতা জি ঢেই তা খিতা জি ধিনাকে ঢেই জি ঢেই ধিনা ধেনি তা ধিনাও ধেনি তা খিতা জিন তাকে ঢেই 1 2 3 প্ৰিয় দৰ্শকবৃন্দ আজি দ্বিতীয়টো অনুষ্ঠান পৰিৱেশন কৰিব উদীয়মান শিল্পী লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া নৃত্য বিভাগৰ ছাত্ৰ ক্ষীৰোদ বৰা আৰু কৌস্তৱ জ্যোতি কলিতাই সত্ৰীয়া নৃত্যৰত দীপজ্যোতি দীপাংকৰৰ তত্ত্বাৱধানত তেখেতসকলে সত্ৰীয়া নৃত্য সুকলমে শিকি আহিছে দেশে বিদেশে বিভিন্ন শাস্ত্ৰীয় নৃত্য মহোৎসৱত সত্ৰীয়া নৃত্য পৰিৱেশন কৰি অসমৰ সাংস্কৃতিক জগতলৈ সুনাম কঢ়িয়াই আনিছে আহক তেন্তে দৰ্শকবৃন্দ উপভোগ কৰোঁ আমাৰ দ্বিতীয়টি অনুষ্ঠান Krishnaय Namah Sri Krishnaya Vasudevaya Devaki Nandanaya Cha Nanda Gopa Kumaraya Govindaya Namo Namah Namah Pankajanabhaya Namah Pankajamalini Namah Pankajanetraya Namaste Pankajanghai Vasudeva Sutan Krishna Kangsha Chanura Vardanam
कृष्णं वन्दो जगद्गुरु हरि राम राम जय गुरु शंकर सर्वगुणाकर जाकिरी नहीं केउ पाव तुहारी शरण रेणु पत कोटि तुहारी शरण रेणु पत कोटि बारेक करहु प्रणाम बारेक करहु प्रणाम दरकित कुंदर गौरकलेवर जैसन पुर परकाश सकल सभापद रंजन जाकिरी सकल सभापद रंजन जाकिरी दर्पणे पाप विनाश दर्पणे पाप विनाश जानी हरि पद हृदय धरि जपहु राम नाम गुरुखु माधव दीन कहि मुरुखु माधव दीन कहि डाकी बोलो राम राम डाकी बोलो राम राम डाकी बोलो राम राम অনুষ্ঠানটি উপভোগ কৰি নিশ্চয় আপোনালোকে আনন্দিত হৈছে এইখিনিতে লৈছো এটি চমু বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো কলাচাৰ্যদেৱ সত্ৰীয়া নৃত্যৰ পৰিবেশ কলাৰ ক্ষেত্ৰত আপুনি কেনে ধৰণৰ পৰামৰ্শ আগবঢ়াব বিচাৰে সত্ৰীয়া নৃত্য যিহেতু সত্ৰৰ সীমাবদ্ধতাৰ মাজত আছে গতিকে তাক আমি পৰিৱৰ্তন কৰিবলৈ নিবিচাৰোঁ কাৰণ ভাদ মাহৰ তিনিজনা গুৰু কীৰ্তনত চাৰিদিনীয়াকৈ বা যিকোনো উৎসৱত তেওঁলোকে সেৱাৰ স্থলী হিচাপে নৃত্য গীত ভাওনা আদি পৰিৱেশন কৰে গতিকে সেই পৰিৱৰ্তনটো আমি কেতিয়াও উলাই কৰিব নালাগে যদি পৰিবেশ কলা হিচাপে আমি মঞ্চলৈ যাওঁ তেতিয়া আপুনি এটা কথা মন কৰিব যে সত্ৰত যেতিয়া ৰামদানী পৰিৱেশন কৰে গীতৰ অংশ গীতৰ যিখিনি অভিনয় কৰিব লগা হয় সেই অভিনয়খিনিটো তালেৰেই মানে তাল বজাই মানে পাৰ কৰি দিয়ে কাৰণ অভিনয়লৈ নাযায় কিন্তু আমিতো তেনেকৈ এতিয়া পৰিবেশ কলা হিচাপে পৰিৱেশন কৰিব নোৱাৰিম গতিকে পৰিবেশ কলা হিচাপে পৰিৱেশন কৰিবলৈ যাওঁতে আমি প্ৰথমেই ধ্যান দিব লাগিব সংগীতৰ ওপৰত
এটা বৰগীত লৈ পেলাই আমি সেই বৰগীতটোৰ লগত তালৰ মানে সম্পৰ্কটো ৰক্ষা কৰিব লাগিব সেই তালখন আমি বিস্তাৰো কৰিব পাৰোঁ নতুবা সেই বৰগীতটোত আমি 3খনমান তাল ব্যৱহাৰ কৰি পেলাই মানে এটা ভালকৈ সংগীত সংযোজনা কৰি আৰু সাজ-সজ্জা ৰূপসজ্জা লগত একত্ৰ হৈ পেলাই আমি মঞ্চত পৰিৱেশন কৰিব লাগিব সেই তেতিয়াহে আমি সেই সত্ৰৰ যিটো একঘেমীয়া ধৰি লওক মানে গায়ন বায়নসকলে একেলগে গীত ঘাটি থাকে গীতেই ঘাটি থাকে সেইখিনি যদি পৰিৱেশন কৰিবলৈ যাওঁ দৰ্শকে আমাৰ আমনি পাব আমি দৰ্শকক কেনেকৈ আকৃষ্ট কৰিব লাগিব গতিকে আকৃষ্ট কৰিবলৈ হ'লে আমি দীঘলীয়া বস্তু এটা সৰু কৰি লৈ পেলাই আনন্দৰ মুখেৰে মানে দৰ্শকক পৰিৱেশন কৰিব লাগিব খুব সুন্দৰ মন্তব্য আগবঢ়ালে বৰদলৈদেৱ আপুনি বহুমূলীয়া সময় উলিয়াই আমাক প্ৰাগ চেনেলৰ মজিয়ালৈ আহিলে সত্ৰীয়া নৃত্যৰ সম্ভাৰ অনুষ্ঠানত সুন্দৰ এটি প্ৰদৰ্শনেৰে আমাৰ দৰ্শকবৃন্দক আপ্লুত কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ সত্ৰীয়া নৃত্যৰ উন্নয়নৰ হকে আপুনি বহু কাম কৰি যাওক তাৰে আমি কামনা কৰিলোঁ আৰু প্ৰাগ নিউজৰ তৰফৰ পৰা আপোনালৈ যাচিব বিচাৰিছোঁ এটি উপহাৰ